এই ভিডিঅ'ত আমি ডিছকাছ কৰিম আৱিষ্কাৰৰ কাহিনীৰ প্ৰশ্ন উত্তৰখিনি, কিন্তু তাৰ আগতে তোমালোকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিলে ছাপোৰ্ট কৰিবা। এতিয়া 2 নম্বৰ প্ৰথম প্ৰশ্নটো আমাক দিছে যে গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা যন্ত্ৰটোৰ নাম লিখা। উত্তৰটো হৈছে ভেকুৱাম ব্ৰেক। খ নম্বৰটো আমাক দিছে গুৰুপ্ৰসাদ দাসে কাৰ মটৰ গেৰেজত কাম কৰিছিল। উত্তৰটো হৈছে গুৰুপ্ৰসাদ দাসে ভোলানাথ বৰুৱাৰ মটৰ গেৰেজত কাম কৰিছিল। গ নম্বৰটো আমাক দিছে গুৰুপ্ৰসাদ দাসৰ কৰ্মনিষ্ঠা আৰু ধৈৰ্যৰ কাৰ চকুত পৰিছিল। উত্তৰটো হৈছে গুৰুপ্ৰসাদ দাসৰ কৰ্মনিষ্ঠা আৰু ধৈৰ্য এজন ব্ৰিটিছ চাহাবৰ চকুত পৰিছিল। ঘ নম্বৰটো দিছে ব্ৰিটিছ চাহাবে গুৰুপ্ৰসাদ দাসক কোন কোম্পানীত নিযুক্তি দিলে। উত্তৰটো হৈছে ব্ৰিটিছ চাহাবে গুৰুপ্ৰসাদ দাসক হাওৰা ওৱান এণ্ড কোম্পানীত নিযুক্তি দিলে। ঙ নম্বৰটোত আমাক দিছে গুৰুপ্ৰসাদ দাসে লণ্ডনৰ কোন প্ৰতিষ্ঠানত প্ৰশিক্ষণ লৈছিল। উত্তৰটো হৈছে গুৰুপ্ৰসাদ দাসে লণ্ডনৰ ৰেল কাৰিকৰী প্ৰতিষ্ঠান ইনষ্টিটিউট অৱ মেকানিকেল ইঞ্জিনিয়াৰিঙত প্ৰশিক্ষণ লৈছিল। প্ৰথম 6 নম্বৰটোত আমাক দিছে লণ্ডনত প্ৰশিক্ষণ লৈ থকাৰ সময়ত গুৰুপ্ৰসাদ দাসে কাৰ পৰা বৃত্তি লাভ কৰিছিল। উত্তৰটো হৈছে লণ্ডনত প্ৰশিক্ষণ লৈ থকাৰ সময়ত গুৰুপ্ৰসাদ দাসে অসম প্ৰশাসনৰ পৰা বৃত্তি লাভ কৰিছিল। তাৰপিছত দ্বিতীয় চটোত আমাক দিছে IRS পদমৰ্যাদা লাভ কৰা প্ৰথম ভাৰতীয় কোন। উত্তৰটো হৈছে IRS পদমৰ্যাদা লাভ কৰা প্ৰথমজন ভাৰতীয় হৈছে গুৰুপ্ৰসাদ দাস। আৰু বগীয়া নম্বৰটোত দিছে গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা ভেকুৱাম ব্ৰেকক কোম্পানীয়ে কি বুলি নামাকৰণ কৰিছিল। উত্তৰটো হৈছে GP ব্ৰেক বুলি নামাকৰণ কৰিছিল। এতিয়া 3 নম্বৰখিনিত আমাক দিছে চমুকৈ লিখা। এতিয়া 3 নম্বৰ কটো হৈছে গুৰুপ্ৰসাদ দাস লণ্ডনলৈ কিয় গৈছিল। উত্তৰটো হৈছে গুৰুপ্ৰসাদ দাসে চাকৰি সূত্ৰে লণ্ডনলৈ গৈছিল। খ নম্বৰটোত আমাক দিছে তেওঁ অসমৰ সুসন্তান বুলি কিয় কোৱা হৈছিল। গুৰুপ্ৰসাদ দাস কেনেকুৱা ব্যক্তিৰ অধিকাৰী আছিল। উত্তৰটো হৈছে ভেকুৱাম ব্ৰেকৰ জৰিয়তে ওৱান এণ্ড কোম্পানী বিখ্যাত হৈ উঠে। তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে কোম্পানীয়ে ভেকুৱাম ব্ৰেকক GP ব্ৰেক বুলি নামাকৰণ কৰে। ব্ৰিটিছ চৰকাৰে তেওঁ IRS পদমৰ্যাদা দিয়ে। উল্লেখযোগ্য যে IRS পদমৰ্যাদা লাভ কৰা গুৰুপ্ৰসাদ দাসে প্ৰথম ভাৰতীয়। গতিকে ইমানবোৰ সন্মান লাভ কৰা তথা কৃতিত্বৰে কাম কৰা গুৰুপ্ৰসাদ দাস হৈছে অসমৰ সুসন্তান। এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। তাৰপিছত আমাক 4 নম্বৰত দিছে ভাৱ বহলাই লিখা। ক নম্বৰটোত আমাক দিছে অভাৱে আৱিষ্কাৰৰ মূল, মানে এই কথাষাৰ আমি বহলাই লিখিব লাগে। এতিয়া উত্তৰটো হৈছে অভাৱে আৱিষ্কাৰৰ মূল। মানুহৰ অভাৱ সীমাহীন। এই অভাৱৰ বাবে মানুহে নানান কৰ্ম কৰিবলগীয়া হয়। কথাতে কয় যে মানুহৰ কৰ্মৰ দ্বাৰাই মহান হয়। অভাৱ পূৰণ কৰোঁতে মানুহৰ হাতত টকা পইচা নাথাকিলেও মানুহে নানান কথা ভাবে। এনেদৰে ভাবি থাকোঁতে মানুহে অভাৱ পূৰণ কৰাৰ বাবে কিছুমান নতুন যন্ত্ৰপাতি আৱিষ্কাৰ কৰে। ইয়াকে অভাৱে আৱিষ্কাৰৰ মূল বুলি কোৱা হয়। তাৰপিছত খ নম্বৰটোত আমাক দিছে যে একান্ত অধ্যাৱসায় আৰু পৰিশ্ৰমে উন্নতিৰ মূল মন্ত্ৰ। উত্তৰটো হৈছে গুৰুপ্ৰসাদ দাসে প্ৰথমতে সাধাৰণ গেৰেজ এটাত কাম কৰিছিল যদিও তেওঁ অতি পৰিশ্ৰমী আৰু নতুন কথা জনা বা নতুন কাম এটা কৰাৰ একান্ত আগ্ৰহ তথা সাধনা আছিল। সেইবাবে তেওঁৰ এই আদম্য হেঁপাহ আৰু সাধনা তথা ডাঙৰ ডাঙৰ মানুহৰ সান্নিধ্যলৈ অহা বাবে পিছলৈ গেৰেজত কাম কৰিয়ে প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। গেৰেজত কাম কৰি থাকোঁতে এই পৰিশ্ৰমী গুণৰ প্ৰতি আপ্লুত হৈ এজন ইংৰাজ চাহাবে ওৱান এণ্ড কোম্পানীত যোগদানৰ সুযোগ দিয়ে। এই সুযোগ পোৱাৰ পিছত গুৰুপ্ৰসাদ দাসৰ উৎসাহ দুগুণ বৃদ্ধি পালে আৰু তেওঁ অতি পৰিশ্ৰম আৰু সাধনাৰ জৰিয়তে শেষলৈ ভেকুৱাম ব্ৰেক আৱিষ্কাৰ কৰে। সাধনাৰ অবিহনে কোনো মানুহে উন্নতি কৰিব নোৱাৰে। তাৰপিছত আমাক 5 নম্বৰখিনিত দিছে এটা শব্দত প্ৰকাশ কৰা। এতিয়া প্ৰথমটো দিছে যিজনে কোনো বস্তু বা তথ্য আৱিষ্কাৰ কৰে, আৱিষ্কাৰক বা উদ্ভাৱক। খ নম্বৰটোত দিছে গোটেই জীৱন জুৰি, আজীৱন। গটোত দিছে যিয়ে গুণিগুণ বুজিব পাৰে। উত্তৰটো হৈছে গুণগ্ৰাহী। আৰু ঘ নম্বৰটোত দিছে পুৱাই স্মৰণ কৰা যোগ্য, প্ৰাতঃস্মৰণীয়। এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা।